এলপেন ৰিজৰ্ট খাবলৈ আহিছিলো। প্ৰথম লোকেল মুৰ্গী খাবলৈ ওলালে। আমি কি অৰ্ডাৰ দিছিলো? আমি লোকেল মটন দিছিলো। মাংসৰ পিছত মটনত লোকেল চিকেন ওলালে। লাষ্টলৈ কি ওলালে? লাষ্টলৈকে এইটো গাহৰি মাংস পিছ ওলালে। এইটো গাহৰি মাংস। এইটো আমি লৈ যাওক, আপুনি লৈ যাওক এতিয়া। এইটো আমাৰ বছে দিছিলে। কিচেন মাষ্টাৰ। এইটো কিচেন মাষ্টাৰ। ভিডিঅ' কৰিব লাগিব ন? ইমান এনা ধুনীয়া হোটেলটো আমি আহি কিয় হ'ল এইটো? এইটো কিচেন মাষ্টাৰ হয়। এইটো লৈ যাওক। এইটো লৈ গ'ল। হাতত লৈ চাইছে। 100% গাহৰি হয়। এইটো লৈ যাওক। আপোনাৰ প্লেট সহ লৈ যাওক। তোমালোকে মানে তেনেকে চলাই আছা নেকি? এইটো কি চিষ্টেমটো মানে? এইটো হয় নহয়? তুমি কোৱা হয় নহয়? এই গাড়ী হয়তো তুমি কুকমেন চিনি পোৱা। এতিয়া তুমি কোৱাচোন হয় না নহয়? এইটো হয় না নহয়? এক্সচেঞ্জ নহয়। এক্সচেঞ্জ নহয়। সেইটো লাগে। কিয় হ'ল? মাংসটো মাংসটো ক'ত লৈ গ'ল? মাংস পিছটো ক'ত লৈ গ'ল? এই নাজানো নহয়। আমাৰ যে নিয়মৰ এটা কথা আছে নহয়। আহিছো খাবলৈ, আকৌ ফূৰ্তি কৰিবলৈ সৰস্বতী পূজা বুলি আৰু তাৰ কাৰণে ইয়াত আমি খানা চানা অৰ্ডাৰ কৰিলোঁ। আমি যোনটো অৰ্ডাৰ কৰিছোঁ তাতে বেলেগ বেলেগ বস্তু দিছে, যোনটো আমি নাখাওঁ কেতিয়াবা। আৰু গাহৰি চাহৰি আমি নাখাওঁ। আমি মটন চিকেন অৰ্ডাৰ কৰিছোঁ। একেটি গাহৰি পৰক আৰু লোকেল চিকেন ওলাইছে। লোকেল চিকেনটো বাৰু একো নাই, আমি খাওঁ, কিন্তু গাহৰিটো নাখাওঁ কেতিয়াও। তথাপি এইটো এনে দিছে। মোৰ কথা হ'ল কি যে এইটো মানে ইমান লাপাৰৱাহ হোটেল হ'ব নালাগে নহয়। ইমান আমিতো দূৰৰ পৰা আহোঁ বাৰু 2 টকা খৰচ কৰি বা এটা এনজয় ল'বলৈ। এনজয় লৈ আহিছে। আমাৰ যদি ধৰ্মটোই ব্যস্ত হয় যে এইটো ভাল কথা নহয়। তেনেকুৱা লাপাৰৱাহ হ'ব নালাগে মানে। আমি অৰ্ডাৰ দিছিলোঁ মটন কাৰী আৰু নান অৰ্ডাৰ দিছিলোঁ। তাতে আমি মটন কাৰীৰ অৰ্ডাৰ প্ৰথম মটন কাৰী দিলে। তো মটন কাৰীৰ ভিতৰত ওলালে চিকেন ওলালে। চিকেনৰ পাছত অকণমান পাছত খোৱাৰ পাছত আমি দেখিলোঁ যে কি তাতে পৰ্কো ওলালে, গাহৰি মাংস ওলালে। তো আমাৰ নাম প্ৰীতম দত্ত, এই শিৱসাগৰ টাউনৰ বাসিন্দা। তো সেইটো কাৰণে আমাৰ বেয়া লাগিছে আৰু যে মানে ইমান লাপৰৱাহ হোটেল হ'ব নালাগে। আমিতো বহুত আশা কৰি আহিছোঁ না, ভাল জেগা, ভাল হেৰি আৰু ভাল কিবা এটা পাম, ইমান ভাল ছাৰ্ভিচিং পাম বুলি। তাতে যদি ইমান বেয়া ছাৰ্ভিচিং হৈছে বহুত বেয়া কথা নহয়। তাতে কৈছে যে নহয় আমাৰ অলপ মিষ্টেক হৈ গ'ল। এনেকৈ গ'লো। মিষ্টেকটোতো নহয়, ভুলেই হয়। ভুল হোৱাতেতো তেনেকুৱা নহয়। আমি আজি খাইছোঁ, আমি লাগে ঢেৰ মানুহ আহে নহয় গাহৰি নোখোৱা মানুহ বা সেইটো কথা থাকে নহয়। এইটো বটিয়াপাৰৰ চাৰিআলিৰ ওচৰত আছে। তো তাত আমি আহিছিলোঁ, তেওঁলোকক মটন কাৰী আৰু নান দিছিলোঁ অৰ্ডাৰ। তো মটন কাৰী খাই থাকোঁতে আমাৰ তাত এপিচ লোকেল চিকেন ওলালে। তো তেওঁলোকৰ ৱেটাৰজনক ক'লোঁ যে লোকেল চিকেন এপিচ ওলালে। তেওঁলোকে চালে যে দাদা নহয় বুলি ক'লে। তো এবাৰ চাই লওক বুলি ক'লোঁ। চাই লোৱাৰ পিছত ক'লে দাদা হ'বও পাৰে। তেতিয়া ক'লোঁ ঠিক আছে, লোকেল চিকেন ওলালে, ঠিক আছে আমি খাওঁ, দি দিয়ক, একো নাই। তাৰপিছত অলপ টাইম আমি খাই থকাৰ পিছত কি হ'ল, আমাৰ তাত এপিচ পৰ্ক ওলাই গ'ল, মানে গাহৰি মাংসৰ পিচ ওলাই গ'ল। তো তেতিয়া ক'লোঁ যে আমি লোকেল চিকেন খাই থকাৰ অৱস্থাত লোকেল চিকেনটো খাওঁ কাৰণে মানিলোঁ, যিহেতু মই গাহৰি নাখাওঁ, তিনিজন মানুহ গাহৰি নাখাওঁ, তাত গাহৰি ওলাই গ'ল। এইটো কিয় হ'ব? ঘৰ আমাৰ শিৱসাগৰ টাউনত ইয়াত খাবলৈ আহিছিলোঁ, সৰস্বতী খাবলৈ আহিছিলোঁ। কিন্তু তেওঁলোকে কৈছে কেতিয়াবা ভুল হৈ যায়। আমিও কৈছোঁ ঠিক আছে ভুল হৈ যায়, কিন্তু কিয় হ'ব লাগে?